আজি ইয়াত উপস্থিত আমাৰ ডিফু আৰু কাৰ্বি আংলঙৰ সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে জানে যে আমাৰ চেঞ্চাছ লোকপিয়ল এইবাৰ লোকপিয়লৰ কাম আমাৰ 2 আগষ্টৰ পৰা আৰম্ভ হ'ব, যাক আমি কওঁ চেল্ফ এনুমাৰেশ্যন। এইটো হ'ব আমাৰ প্ৰথম ফেজ। চেল্ফ এনুমাৰেশ্যনটো আপোনাৰ 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চলিব, য'ত যিকোনো এটা হাউচহোল্ড, যিকোনো আমাৰ নিজৰ যে ঘৰৰ মানুহে আমাৰ এই চেল্ফ এনুমাৰেশ্যনৰ লগ ইন কৰি পেলাই নিজে নিজৰ কাৰণে এনুমাৰেশ্যন কৰিব পাৰিব, আৰু নিজৰ ঘৰৰ যিসকল সদস্য আছে তেওঁলোকৰ কাৰণেও তেওঁলোকে নামভৰ্তি কৰি দিব পাৰিব। ইয়াৰ উদ্দেশ্যটো এইটোৱেই, যাতে আপোনালোকেও জানে চেঞ্চাছত সদায় কি হয়, আমাৰ বিভিন্ন যিবিলাক এনুমাৰেটৰ আছে, এনুমাৰেটৰসকল চেঞ্চাছৰ যেতিয়া কাম আৰম্ভ হয় তেতিয়া আমাৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকে আমাৰ গোটেই ডিটেইলছখিনি ভৰায়, যিখিনি আমাৰ নাম, ঘৰত কেইজন সদস্য আছে, ঘৰত কি কি আমাৰ বস্তু আছে, এইবিলাক গোটেই তথ্যখিনি ভৰায়। এতিয়া এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ এইটো এটা চেল্ফ এনুমাৰেশ্যনটো ব্যৱস্থাটো কৰি দিছে, যাতে আমি নিজৰ ভাগে নিজৰ মতেই আমি নিজৰ যিখিনি তথ্য আছে শুদ্ধকৈ আমি এপটোতে আমি ভৰাই ল'ব পাৰোঁ। তেতিয়া কি হ'ব, তেতিয়া আমাৰ কাম ভালেখিনি কমি যাব, আৰু যেতিয়া আমাৰ এনুমাৰেটৰসকল আপোনালোকৰ ঘৰলৈ যাব, তেতিয়া এনুমাৰেটৰসকলেও জাষ্ট সেই যিটো এটা চেল্ফ এনুমাৰেশ্যন ID এটা ক্ৰিয়েট হ'ব, সেইটো চেক কৰি তেওঁলোকে এবাৰ জাষ্ট ভেৰিফাই কৰি ল'লে যদি চব ঠিকে ঠাকে আছে এপ্ৰুভ কৰি দিব পাৰিব। কামটো অলপ সোনকালে হ'ব, আৰু লগতে আমাৰ সকলো নাগৰিক ইয়াতে জড়িত হ'ব পাৰিব। এই উদ্দেশ্যৰে এইবাৰ আমাৰ চেল্ফ এনুমাৰেশ্যনৰ কামখিনি আৰম্ভ কৰা হৈছে, আৰু অহা 2 আগষ্টৰ পৰা এইটো প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, 2 আগষ্টৰ পৰা 16 আগষ্টলৈ। মই সেইকাৰণে ৰিকুৱেষ্ট কৰিম আমাৰ সকলো আমাৰ সাংবাদিকৰ মাজেদি, আমাৰ সকলো সংবাদ মাধ্যমৰ মাজেদি মই এইটোৱে সকলোকে অনুৰোধ কৰিম যে আপোনালোকে যাতে এই ব্যৱস্থাটো যিমান পাৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। এইটো জাষ্ট আমাৰ চেঞ্চাছৰ যিকোনো মানুহে গুগল কৰি ল'লে হ'ল, চেল্ফ এনুমাৰেশ্যন HL লগ ইন বুলি কৰি দিলে আপোনাৰ চেঞ্চাছৰ এই লগ ইনটো আহি যায়, আৰু তেতিয়া আহি গ'লে তেওঁলোকে তাতে এইটো নিজৰ ভাগে এনুমাৰেশ্যনটো কৰিব পাৰিব। এতিয়া মই এনে আপোনালোকক এটা ব্ৰিফ এটা দিব কৈছোঁ যে আমাৰ যিটো হাউচ টু হাউচ যিটো হাউচ লিষ্টিং অপাৰেশ্যনছ বুলি কয়, এই হাউচ লিষ্টিং অপাৰেশ্যনটো আমাৰ 17 আগষ্টৰ পৰা আৰম্ভ হ'ব। 2 পৰা 16 আগষ্টলৈকে আমাৰ চেল্ফ এনুমাৰেশ্যন চলিলে, তাৰপিছত 17 আগষ্টৰ পৰা হাউচ টু হাউচ লিষ্টিং অপাৰেশ্যনটো আৰম্ভ হ'ব, আৰু এইটো আপোনাৰ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলিব। ইয়াতে আপোনালোকৰ আমাৰ কাৰ্বি আংলঙত প্ৰতিটো মানে জিলাখন আমি ভাগ কৰি লওঁ, চাৰ্জ বুলি কওঁ, 3টা চাৰ্জ থাকে, যেনেকৈ সাধাৰণতে চাৰ্কলটো এটা চাৰ্জ। ইয়াতে আপোনালোকে জানে আমাৰ 3টা চাৰ্কল আছে। এই 3টা হ'ল আমাৰ ৰুৰেল চাৰ্জ বুলি কয়। এইখিনিত আমাৰ যিখিনি গ্ৰাম্য অঞ্চল আছে সেইখিনি পৰে, ডিফু, ফুলনি আৰু চিলনি যায়। তাৰোপৰি আমাৰ 16টা আৰ্বান চাৰ্জ আছে। এইখিনিত আমাৰ যিখিনি নগৰীয়া অঞ্চলখিনি আছে, আমাৰ যিবিলাক টাউন কমিটি আছে, তাতে আৰম্ভ হ'ল আপোনাৰ ডিফু মিউনিচিপাল বৰ্ড, লাংহিন, বকলীয়া মিউনিচিপাল বৰ্ড, বোকাজান, দকমকা, হাওৰাঘাট, মাঞ্জা টাউন, ফুলনি চেণ্টাৰ টাউন, তাৰপিছত চামেলাঞ্চো, ৰংগংৱে, দেথৰ, দলামাৰা, বৰলাংখাৰ, ধনচিৰি, ডেংগাঁও আৰু চকিহলা। এই 16টা আমাৰ আমি কওঁ আৰ্বান চাৰ্জ। এই 16টা আছে, তো টোটেল আমাৰ 19টা আমাৰ টোটেল চাৰ্জ আছে, আৰু এই চাৰ্জৰ অন্তৰ্গত আমাৰ এনুমাৰেটৰসকল তেওঁলোকৰ তলতে কাম কৰিব, আৰু এনুমাৰেটৰসকলে এই 17 তাৰিখৰ পৰা 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ হাউচৰ নাম্বাৰ, ID এইবিলাক চব তেওঁলোকে দি থৈ যাব। ইতিমধ্যে আমাৰ কিছুমান ট্ৰেইনিং হৈ গৈছে। 1 জুনৰ পৰা 3 জুনলৈ আমাৰ ডিষ্ট্ৰিক্ট আৰু চাৰ্জ লেভেল অফিচিয়েলছৰ ট্ৰেইনিং চলিছে। আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে গুৱাহাটীত গৈও ট্ৰেইনিং লৈ আহিছে, আৰু বিভিন্ন ফেজত আমাৰ এনুমাৰেটৰ আৰু ছুপাৰভাইজাৰৰ ট্ৰেইনিংখিনি চলি আছে। সেইখিনি আৰু কেইদিনমান চলিব। টোটেল আমাৰ এতিয়া এনুমাৰেটৰ আছে 1712, 1712 এনুমাৰেটৰ আছে, আৰু ছুপাৰভাইজাৰ আছে 283, 283 আমাৰ ছুপাৰভাইজাৰ আছে। আৰু এই ট্ৰেইনিংখিনি আমি টোটেল 46 বেটছত আমি কৰি আছোঁ, আৰু তাৰে ইতিমধ্যে 33টা বেটছ অলৰেডি কমপ্লিট হৈ গৈছে।
আৰু ইয়াতে আমাৰ স্পেচিয়েল চাৰ্জ কেইটামান আছে, 4টা স্পেচিয়েল চাৰ্জ। ডিফেন্স আৰু পেৰামিলিটাৰী যিবিলাক ইনষ্টলেশ্যন আছে বা যিবিলাক অনুষ্ঠান আছে তাতে আমাৰ স্পেচিয়েল চাৰ্জ থাকে, তেওঁলোক নিজৰ ভাগে এনুমাৰেশ্যন আৰু হাউচ লিষ্টিংটো হয়। তো তাতে আমাৰ এতিয়া ইয়াতে আমাৰ কাৰ্বি আংলঙত এই 4টা হ'ল। প্ৰথমতে 155 বেটেলিয়ন আপোনাৰ CRPF যিটো বোকাজানত আছে, তাৰপিছত আমাৰ আছাম ৰাইফল ট্ৰেইনিং চেণ্টাৰ যিটো আছে ইয়াতে আমাৰ ডিফুত মানজাত 5 মাইলত, তাৰপিছত 20 বেটেলিয়ন CRPF কেম্প ডিফু আৰু আমাৰ গ্ৰুপ চেণ্টাৰ খটখটি CRPFৰ গ্ৰুপ চেণ্টাৰ। তো এই 4টা আমাৰ স্পেচিয়েল চাৰ্জ হয়। তাৰোপৰি আমাৰ ইয়াতে কোনো ধৰণৰ স্লাম নাই, no slum area in the কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। তো মই আপোনালোকক এই সেলফ এনুমাৰেশ্যনৰ যিখন ফ্ল' চাৰ্ট আছে সেইখন আমি শ্বেয়াৰো কৰি দিম, লগতে আমি আমাৰ ছ'চিয়েল মিডিয়াতো আমি এইটো আপলোড কৰি দিম যাতে যিকোনো মানুহে এইখিনি চাই ল'ব পাৰে কি ধৰণে আগবাঢ়িব লাগে। চিম্পলি প্ৰথমে আপোনালোকৰ ৱেবছাইটটো হ'ল se.census.gov.in, SE মানে সেলফ এনুমাৰেশ্যন, se.census.gov.in। এইটো ৱেবছাইটত যাব লাগিব, গৈ পেলাই অকল হাউচ হোল্ডৰ যিজন হেড অফ দি হাউচ হোল্ড তেখেতৰ নামটো দিব লাগে। তো তেখেতৰ নামটো দি দিলে আৰু তেওঁৰ মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে তাতে এটা OTP আহিব। OTP আহিলে তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিব। ৰেজিষ্টাৰ কৰিলে তেওঁলোকে লেংগুৱেজটো চিলেক্ট কৰিব লাগে। 15টা লেংগুৱেজ, ইংলিছৰ উপৰি আৰু 15টা আমাৰ লেংগুৱেজ আছে এভেইলেবল, মানে অল ইণ্ডিয়া লেভেলত। তাতে অসমীয়াটো আছে, বেংগলীটো আছে। তাৰপিছত এবাৰ OTP অহাৰ পিছত তেওঁলোকে নিজৰ লোকেশ্যন ডিটেইলছটো দিব লাগিব। তো নিজে যদি ফোনৰ লোকেশ্যনটো অন কৰি দিয়ে আৰু তাৰপিছত আপোনালোকৰ পিন আৰু লোকেলিটি যিটো গাঁওখনৰ নাম বা টাউনখনৰ নাম যদি দি দিয়ে তেতিয়াহ'লে মেপটো অট'মেটিকলি আহি পেলাই সেই লোকেশ্যনটো ওচৰত পায়। তাৰপিছত একদম লোকেশ্যনৰ ওচৰত পোৱাৰ পিছত আপোনালোকে যদি কোনোবা এটা লেণ্ডমাৰ্ক এটা দি দিয়ে, তাতে অপশ্যন থাকে, লেণ্ডমাৰ্কটো দিয়াৰ লগে লগে সেই লেণ্ডমাৰ্কত মাৰ্ক হৈ যায়। মাৰ্ক হোৱাৰ পিছত আপুনি জাষ্ট সেই পইণ্টাৰডাল টানি আনি পেলাই মেপৰ পৰা নিজৰ একজেক্ট লোকেশ্যনটো পইণ্ট কৰি দিলে হ'ল, সেইটো আপোনাৰ হাউচৰ লোকেশ্যনটো আইডেণ্টিফাই হৈ যাব। আৰু এবাৰ আইডেণ্টিফাই হোৱাৰ পিছত আপোনাৰ কুৱেশ্যনেয়াৰখন থাকে। কুৱেশ্যনেয়াৰখন সেই আমাৰ চেঞ্চাছৰ যিবিলাক কুৱেশ্যন থাকে যে ঘৰৰ নাম্বাৰ কিমান, ঘৰটো কেনেকুৱা ধৰণৰ ঘৰ, কেইটা ফ্ল'ৰ আছে, ৱালটো কি ধৰণৰ কাচ্চা নে পাক্কা, তাৰপিছত আপোনাৰ ঘৰত কেইগৰাকী আপোনাৰ সদস্য আছে, আপোনালোকৰ মেল ফিমেল কেইগৰাকী আছে, তাৰপিছত ৰুম কেইটা আছে, ঘৰটো নিজৰ নে ভাড়াত আছে, আৰু তাৰপিছত আপোনাৰ ড্ৰিংকিং ৱাটাৰ আছেনে নাই, চ'ৰ্চটো কি ড্ৰিংকিং ৱাটাৰৰ, খোৱা পানী, তাৰপিছত ইলেক্ট্ৰিচিটি কানেকশ্যন আছেনে নাই, বাথৰুমৰ কি ফেচিলিটি, লেট্ৰিনৰ কি ফেচিলিটি, আৰু ঘৰত খোৱাৰ কি ব্যৱস্থা আছে, কুকিং, আৰু বিভিন্ন ধৰণৰ আজিকালি এইবাৰ নতুনকৈ আপোনালোকৰ মোবাইল ফোন আছেনে নাই, টেলিভিশ্যন আছেনে নাই, ইণ্টাৰনেট আছেনে নাই, কম্পিউটাৰ আছেনে নাই, এই গোটেইখিনি সম্পৰ্কে গাড়ী কি ধৰণৰ গাড়ী আছে, এই গোটেইবিলাক তথ্য আপোনালোকক তাতে সেই কুৱেশ্যনেয়াৰখন আপোনালোকে ফিল আপ কৰি দিব পাৰিব। আৰু দিয়া হোৱাৰ পাছত আপোনালোকৰ ফাইনেলি এটা অপশ্যন থাকিব ছাবমিট কৰা। ছাবমিট কৰাৰ আগতে ছেভ কৰি ল'ব পাৰিব। ছেভ কৰি পেলাই এবাৰতেই গোটেইখিনি ফিল আপ কৰিব লাগে বুলি কথা নাই, ছেভ কৰি থৈ পেলাই আকৌ লগ ইন কৰি পিছত আকৌ কৰি থাকিব পাৰে। কিন্তু এবাৰ ছাবমিট কৰাৰ পিছত এইটো ফাইনেল হৈ যায়। ছাবমিট হোৱাৰ লগে লগে এটা SEID বুলি এটা জেনেৰেট সেলফ এনুমাৰেশ্যন ID, সেইটো আপোনালোকৰ এটা ID ৰৈ যাব। যেতিয়া এনুমাৰেটৰজন ঘৰত আহিব 17 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত, তেতিয়া আহিলে আপোনালোকে সেই সেলফ এনুমাৰেশ্যন IDটো দেখাই দিলে। IDটো দেখুৱাৰ লগে লগে তেওঁলোকে নিজৰ মোবাইলত নিজৰ যিটো এইবাৰ আপোনালোকেও জানে যে এইবাৰ এনুমাৰেশ্যনটো কমপ্লিটলি অনলাইন, কোনো ধৰণৰ কাগজ নাই। সেইকাৰণে আমাৰ প্ৰতিগৰাকী এনুমাৰেটৰ যিসকল যাব তেওঁলোকৰো মোবাইলত এটা এপ থাকিব, তাতে সেই এনুমাৰেশ্যন IDটো ভৰাই পেলাই তেওঁলোকে গোটেই তথ্যখিনি চেক কৰি চাব পাৰিব। আৰু যদি কিবা চেঞ্জ আছে বা ভুল হৈছে বা শুদ্ধ কৰিবলগীয়া আছে সেইখিনি আপোনালোকে শুদ্ধ কৰিব পাৰিব। ইয়াতে আৰু এটা কথা আছে যে কোনো ধৰণৰ আমি কাগজ পত্ৰ আপলোড কৰিব নালাগে। সেলফ এনুমাৰেশ্যন সম্পূৰ্ণৰূপে নিজৰ যিটো আমি শুদ্ধ বুলি ভাবোঁ, যিটো সঁচা বুলি ভাবোঁ, সেই তথ্যখিনি দিলেই হ'ল। তাতে এনুমাৰেটৰ যেতিয়া আহিব তেওঁলোকে সেই সত্যতাটো তেওঁলোকে নিৰূপণ কৰিব, তেওঁলোকে চেক কৰি চাব, কিবা যদি চেঞ্জ কৰিবলগীয়া আছে বা কিবা যদি ভুল আছে, শুদ্ধ কৰিবলগীয়া আছে তেওঁলোকে কৰিব। তো আমাৰ ফালৰ পৰা এইখিনি আছিলে। মই আশা কৰোঁ আমাৰ প্ৰতিগৰাকী আমাৰ নাগৰিক কাৰ্বি আংলঙত এই প্ৰচেষ্টাটোৰ লগত, এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হ'ব আৰু
যিমান পাৰি আমি যদি সেলফ এনুমাৰেশ্যনখিনিতে আমি যদি সম্পূৰ্ণৰূপে ভালেখিনি যদি আমি আগবঢ়াই নিব পাৰোঁ, তেতিয়া আমাৰ যিটো একচুৱেলি এনুমাৰেশ্যনৰ কাম সেইটো অলপ হ'লেও লাঘৱ হ'ব আৰু মানুহখিনিও অলপ আমি শুদ্ধ তথ্যখিনিও তেতিয়াও দিব পাৰিম। আৰু মই আশা কৰোঁ যে আপোনালোক সকলোৰে আমি এই সহযোগিতা পাব পাৰিম। এইখিনি আছিলে মোৰ ফালৰ পৰা। SE আমাৰ ৰুৰেল চাৰ্জ বুলি কয়। এইখিনি আমাৰ যিখিনি গ্ৰাম্য অঞ্চল আছে সেইখিনি পৰে, ডিফু, ফুলনি আৰু চিলনি চাৰ্জ। তাৰোপৰি আমাৰ 16টা আৰবান চাৰ্জ আছে। এইখিনিত আমাৰ